অসম চৰকাৰৰ সিদ্ধান্ত যি সিদ্ধান্ত মতে নাগৰিকসকলক আৰ্মছ লাইসেন্স দিয়া যাব বন্দুক দিয়া যাব যথেষ্ট নিন্দনীয় এয়া হ'ল অসম চৰকাৰ গৃহ বিভাগ আৰু মুখ্যমন্ত্ৰী বিফলতাৰ প্ৰমাণ নিৰাপত্তাৰ দায়িত্ব হ'ল বৰ্তমান চৰকাৰক উত্তৰ দিব লাগে যে এনআৰসি ক'ত গ'ল অসম চুক্তি ক'ত গ'ল যেতিয়া আমাৰ প্ৰদেশৰ ভিতৰত ফৰেনাৰ্ছ ট্ৰাইব্যুনেল জৰিয়তে বিভিন্ন আমাৰ পদক্ষেপ আছে এই সময়ত তেওঁলোকে বৰ্তমান নাগৰিকসকলক আৰ্মছ লাইসেন্স দিবলৈ কিয় বাধ্য হৈছে এয়া হ'ল বৰ্তমান চৰকাৰৰ ৰাজনীতি আৰু ৰাইজে ভালদৰে বুজি পাইছে এই আৰ্মছ লাইসেন্স নিৰাপত্তাৰ বাবে নহয় এই আৰ্মছ লাইসেন্স বিজেপি আৰএছএছ কৰা মানুহসকলক দিয়া যাব কয়লা বালি সুপাৰী সিন্ডিকেটসকলক দিয়া যাব যাৰ ফলত এইসকলে এটা নিজৰ ব্যক্তিগত আতংক সৃষ্টি কৰিবলৈ মুখ্যমন্ত্ৰীৰ পৰা এতিয়া আৰ্মছ লাইসেন্স আৰু বন্দুক পাব ইতিমধ্যে সুপ্ৰিম কোৰ্টৰ পৰা ৰায় আহিছে যে বৰ্তমান চৰকাৰে পুলিচৰ ওপৰত হেঁচা প্ৰয়োগ কৰি ভুৱা এনকাউণ্টাৰ যোগেদি অৰাজকতা সৃষ্টি কৰিছে এতিয়া আকৌ এই নীতিৰ যোগেদি ভুৱা এনকাউণ্টাৰ হোৱা যথেষ্ট আমি ভাবিব পাৰোঁ সুবিধা আছে ৰাইজে বন্দুক নিবিচাৰে ৰাইজে চাকৰি বিচাৰে ৰাইজে গাঁৱৰ ভিতৰত শুদ্ধ খোৱা পানী বিচাৰে এইখিনিৰ ওপৰত গুৰুত্ব দিয়াটো বৰ্তমান চৰকাৰৰ বাবে বেছি উচিত আমি এই সিদ্ধান্তটো গৰিহণা দিছোঁ আৰু বৰ্তমান ৰাইজক সজাগ আৰু সচেতন হ'বলৈ আহ্বান জনাইছোঁ